প্ৰাইভেটৰ আৰম্ভণি বাতৰিটো হৈছে নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ বতৰত বতৰে হৈছে হেঙাৰ দেশৰ সম্পত্তি ভয়াবহ গ্ৰীষ্ম প্ৰবাহ সময়কৈ আগতীয়া এই গ্ৰীষ্ম প্ৰবাহত দুৰ্বিষহ হৈ পৰিছে সামগ্ৰিক জনজীৱন কিন্তু এই গ্ৰীষ্ম প্ৰবাহে কেৱল জনতাকে বিধ্বস্ত কৰা নাই তীব্ৰ গ্ৰীষ্ম প্ৰবাহে দেশত চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াকো প্ৰায় ক্ষতিগ্ৰস্ত কৰিছে ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে দেশৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ কম হ'বলৈ আৰম্ভ কৰিছে প্ৰচণ্ড গৰমৰ বাবে ভোটদানৰ পৰা বিৰত হৈছে কেইবা কোটি লোক প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত দেশজুৰি 102টা সমষ্টিত ভোটদানৰ হাৰ হ'লগৈ 66%। 2019 চনত এই সমষ্টিকেইটাত ভোটদানৰ হাৰ আছিল 70%। 4%কৈ ভোটদানৰ হাৰ কমাত গ্ৰীষ্ম প্ৰবাহৰ আছে আন এক গুৰুত্বপূৰ্ণ আৰু প্ৰধান ভূমিকা গ্ৰীষ্ম প্ৰবাহৰ ভূমিকাৰ বাবে তামিলনাডুৰ 39খন আসনত 2019 চনতকৈ ভোটদানৰ হাৰ 3% হ্ৰাস পাইছিল ৰাজস্থানত 12খন আসনত ভোটদানৰ হাৰ 2019 চনতকৈ কমিছিল 6%। প্ৰচণ্ড গৰমে উত্তৰ প্ৰদেশতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ শতাংশ হ্ৰাস কৰিছিল 2019 চনৰ তুলনাত কেইবা শতাংশ কম হিচাপে ৰাজ্যখনত হৈছিল 61% ভোটদান দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণতো গৰমৰ বাবে ভোটদাতাৰ কম উৎসাহ দেখিবলৈ পোৱা গৈছিল 88খন আসনত হোৱা ভোটদানত হাৰ আছিল 61%। 2019 চনত এই আসনকেইখনত ভোটদানৰ হাৰ আছিল 70%। এই দুটা পৰ্যায়ত এনে কম ভোটদানৰ হাৰে এতিয়া ভবাই তুলিছে নিৰ্বাচনী আয়োগকো আনহাতে এনে কম ভোটদানৰ হাৰে গণতন্ত্ৰক উজ্জীৱিত নকৰে বুলি অভিমত ব্যক্ত কৰিছে দেশৰ সৰ্বসাধাৰণ নাগৰিকেও এতিয়া প্ৰশ্ন আহিছে নিৰ্বাচনত বাকী থকা পৰ্যায়কেইটাত ভোটদানৰ হাৰ কেনে হ'ব বতৰ বিজ্ঞান বিভাগৰ মতে অহা জুন মাহলৈকে দেশৰ অধিকাংশ অঞ্চলত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ থাকিব বিশেষকৈ উত্তৰ মধ্য আৰু পশ্চিম ভাৰতৰ গৰম সম্পূৰ্ণৰূপে অসহনীয় হৈ পৰিব এই অঞ্চলসমূহত বলিব উত্তপ্ত লু বতাহো বতৰ বিজ্ঞানৰ মতে নিৰ্বাচনৰ সময়ছোৱাত প্ৰায় 72% সমষ্টিত সৰ্বোচ্চ উষ্ণতা 35 ডিগ্ৰী চেলছিয়াছ অধিক হৈছে এই সময়ত 59টা সমষ্টিৰ তাপমাত্ৰা 40ৰ পৰা 42 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আনহাতে 194টা সমষ্টিৰ উষ্ণতা 27ৰ পৰা 40 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত গতিকে নিৰ্বাচনৰ আগন্তুক পৰ্যায়কেইটাত অসহনীয় গৰমে ভোটদানৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা ঘনীভূত হৈছে গৰমৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ এক বৃহৎ সংখ্য ভোট দিবলৈ ওলাই নহাৰ আছে পূৰ্ণ সম্ভাৱনা ভোটদানৰ এনে নিম্ন হাৰে এতিয়া উদ্বিগ্ন কৰি তুলিছে সাহসীয় ভাৰতীয় জনতা পাৰ্টিকো গৰমৰ লগতে মোদী চৰকাৰৰ প্ৰতি থকা অসন্তুষ্টিৰ বাবে বহু ভোটাৰে ভোট বৰ্জন কৰাৰ অনুমান প্ৰকাশ কৰা হৈছে বিজেপিৰ প্ৰতি থকা অসন্তুষ্টিৰ বাবে পশ্চিম উত্তৰ প্ৰদেশত একাংশ ৰাজপুত লোকে ভোট বৰ্জন কৰাৰ প্ৰবল চৰ্চা হৈছে গতিকে ভোটদানৰ নিম্ন হাৰে নিৰ্বাচনী আয়োগৰ লগতে স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে শাসনত থকা ভাৰতীয় জনতা পাৰ্টিকো বহুধৰণে ভোটদানৰ আহ্বানেৰে প্ৰচাৰ কৰাৰ পাছতো ভোটদান যথেষ্ট পৰিমাণে নিম্নগামী ইয়াৰ বাবে হতাশ প্ৰকাশ কৰিছে খুদ মুখ্য নিৰ্বাচনী আয়ুক্তই আজি নিম্ন ভোটদানৰ হাৰে বিজেপি নেতৃত্বৰ মাজত 400+ লক্ষ্য স্পৰ্শ নকৰাৰ আশংকা বঢ়াবলৈ আৰম্ভ কৰিছে দিন অতিবাহিত কৰাৰ লগে লগে